মোৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। আশা কৰো সকলোৱে ভালে আছা। তো মই আজি তোমালোকৰ পাঠ্যপুথিত থকা অসমীয়া ব্যাকৰণৰ বিষয়ে আলোচনা কৰিম, য'ত তোমালোকৰ টোটেল 30 মাৰ্কস ক'ব গ'লে গ্ৰামাৰত, তাৰে ভিতৰত এছে বা ৰচনা হল 10 মাৰ্কস, বাকি প্ৰত্যয় আৰু বিভক্তিৰ পৰা আহে তোমাৰ 12 মাৰ্ক, বাকি থাকিল 8 মাৰ্ক, যোনটো জতুৱা ঠাঁচ 7টা দিয়া থাকে, তাৰে পৰা 4টা লিখিব লাগে। চাৰিটাৰ শব্দৰ অৰ্থ লিখি আৰু সেই শব্দটো দি বাক্য ৰচনা বনালে মানে এটাত 2 মাৰ্কৰ 2 মাৰ্কস থাকে। তো সেনেকৈ তোমাৰ 4টা লিখিলে 8 মাৰ্কস। তো এই হল 30 মাৰ্কস। আৰু বাকি 70 মাৰ্কস যোনটো আছে, কবিতাত আছিল 25, গদ্যত আছিল 35, আৰু মূল্যবোধ আৰু কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা মিলাই আছিল 10 মাৰ্কস। এই টোটেল 100। এতিয়া মই এই গ্ৰামাৰৰ যোনটো মাৰ্কৰ প্যাটাৰ্ন, যে গ্ৰামাৰৰ মাৰ্কৰ প্যাটাৰ্নত মানে দিয়া থাকিব 4টা, মানে 3 মাৰ্কৰ 2টা লিখিব লাগে, 4টা দিয়া থাকে। প্ৰত্যয় কাক বলে বা ইয়াৰ ভাগ দুটা কি কি, নাইবা প্ৰত্যয় কাক বলে ইয়াৰ 4টা উদাহৰণ, নাইবা কৃত প্ৰত্যয়ের সংজ্ঞা লিখি 4টা উদাহৰণ দিয়া, নাইবা তদ্ভুত প্ৰত্যয়ের সংজ্ঞা লিখি 4টা উদাহৰণ দিয়া, এনেকুৱা থাকে। নাইবা বিভক্তি কাক বলে, ই কেই প্ৰকাৰ আৰু কি কি, নাইবা অসমীয়াত শব্দ বিভক্তি কেই প্ৰকাৰ আৰু কি কি। তো সেনেকুৱা ধৰণৰ কোশ্চিন থাকে। 4টা থাকে, তাৰে পৰা যিকোনো 2টা লিখিব লাগে। আৰু এটা আছে যোনটো জতুৱা ঠাঁচ বুলিলে কি বুজা, জতুৱা ঠাঁচৰ 2টা ব্যৱহাৰ। যদিও পাঠত সিলেবাসত প্ৰত্যয় আৰু বিভক্তিৰ কথা কৈছে, কিন্তু কাৰকো আছে তোমালোকৰ বুকত। গতিকে কাৰক কাক বলে, ই কেই প্ৰকাৰ আৰু কি কি, এইটো এটা কোশ্চিন। 1+1+1 = 3 মাৰ্ক। তো আৰু এটা কোশ্চিন আহে যে মানে কোন কাৰকত কি বিভক্তি যোগ হয়, এইটো এটা কোশ্চিন। মুঠৰ ওপৰত 4টা-5টা পইণ্ট ভালকে মনত ৰাখিলে তোমালোকে ডাইৰেক্ট 12 মাৰ্ক পাবা। কেনেকৈ পাবা, ইয়াতে থাকিব 6, বাকি 6 কত পাবা, বাকি 6 এটা কোশ্চিন এভৰি ইয়াৰ কমন কোশ্চিন, যোনটো 6 মাৰ্ক থাকে, অৰ্থাৎ 9টা দিয়ে তাৰে পৰা 6টা লিখিব লাগে। দিয়া থাকে যে তলৰ শব্দবিলাকৰ প্ৰত্যয় ভাঙা আৰু কত কি প্ৰত্যয় যোগ হৈছে লিখা, এনেকুৱা এটা কোশ্চিন থাকে। আৰু তাৰে 1 × 6 অৰ্থাৎ 1 মাৰ্ক থাকে, 6টা লিখিব লাগে, 9টা দিয়ে থাকে। তো সেইটোতো এভৰি ইয়াৰ কমন কোশ্চিন। গতিকে সেই 6 আজি 100% পাবা, টেনশন কৰিব লগা একো নাই। আৰু লগতে আৰু 6 যে থাকে সেইটোও পাবা। এতিয়া তোমালোকৰ বাকি থাকিল 12 তো পাবা, কিন্তু বাকি থাকিল কি, জতুৱা ঠাঁচ তোমালোকে নিজে অলপ চাই ল'বা। মোৰ ওচৰত আছে, কিন্তু এতিয়া সময়ো নাই, গতিকে তথাপি মই চেষ্টা কৰিম দিয়াৰ কাৰণে। আৰু ৰচনাৰ কথা ক'ব গ'লে মই বহুকেইটা ভিডিঅ'ত অলৰেডি কৈ গৈছো ৰচনাৰ কথা। গতিকে ৰচনাবিলাক ভালকে তোমালোকে চাগে ভিডিঅ' ভালকে চোৱা নাই, যাৰ কাৰণে পাহৰি গৈছা। তথাপি আৰু এবাৰ কৈ গৈছো যে ৰচনাৰ ভিতৰত এটা পৰিবা তোমাৰ প্ৰিয় শিল্পী অৰ্থাৎ জুবিন গাৰ্গ, এটা হল অসমৰ কুটিৰ শিল্প, আৰু এটা হল একবিংশ শতিকাত তুমি ভাল পোৱা এজন সাহিত্যিক, নাইবা তোমাৰ প্ৰিয় সাহিত্যিক, নাইবা তুমি ভাল পোৱা এগৰাকী সাহিত্যিক, নাইবা একবিংশ শতিকাৰ সাহিত্য একাডেমী নাইবা জ্ঞানপীঠ বঁটা বিজয়ী এগৰাকী সাহিত্যিক, বা একবিংশ শতিকাত তুমি ভাল পোৱা এগৰাকী সাহিত্যিক। তো এনেকুৱা ধৰণৰ মানে এটাই পৰিবা, সেই কবিজন যাতে একবিংশ শতিকাৰো হয়, তেওঁ জ্ঞানপীঠ বঁটা বিজয়ী যাতে হয়, আৰু তেওঁ সাহিত্য একাডেমী বঁটা বিজয়ী যাতে হয়। তেওঁ বা তাই হ'ব পাৰে, যোনে যোনটো পৰা। মুঠৰ ওপৰত কবিজন যাতে, ৰাইটাৰজন যাতে একবিংশ শতিকাত হয়। ঠিক আছে। আৰু এবাৰ কৈ গৈছো যে তোমালোকে এইবাৰ 2026 কাৰণে কবিতাৰ পৰা 4টা কবিতা ভালকে পঢ়িব লাগিব। বৰগীত, বিশ্বকণিকৰ আগনৰ কুঁৱলী আৰু উভতি নোহোৱাৰ কবিতা, এই 4টা কবিতা পুৰা ভালকে পঢ়িবা। যদি তোমালোকৰ লাগ বেছি ভাল থাকে, তেতিয়াহ'লে কবিতাত আছে 25, এই 4টা কবিতাৰ পৰাই তোমালোকে মিনিমাম 18 to 20 আৰু বাঢ়িবও পাৰে, ইয়াৰ তলত নহব। ঠিক আছে। গতিকে ভালকে পঢ়িবা, ইয়াৰ পৰা ব্যাখ্যা কমন পাবা। আৰু গদ্য সেকশনৰ বিশেষকৈ ক'ব গ'লে আৰু এবাৰ কৈছিলো এইটো ভিডিঅ'ত, কাৰণ ইয়াৰ পিছত দিব পাৰো নে নাই আৰু এক্সামৰ আগত, সেইকাৰণে আৰু এবাৰ কৈ গৈছো। গতিকে এইটো ভিডিঅ'ৰ পৰা যাতে তোমালোকে বহুত বেছি লাভৱান হোৱা, গদ্য সেকশনৰ পৰা তোমালোকে আনন্দৰাম বৰুৱা পাৰ্ট 2 কোশ্চিন এণ্ড বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো, এই 2টা পাৰ্ট এইবাৰ ভালকে পঢ়িবা। মানে বাকীবিলাক পঢ়িব লাগিব, কিন্তু এই 2টা পুৰা পঢ়িব লাগিব। দীঘল কোশ্চিন চাবা, 14 মাৰ্কস থাকে, কাৰণ 5 মাৰ্কৰ 2টা আৰু 4 মাৰ্কৰ এটা, টোটেল 14। গতিকে 14 আহিব পাৰে এই দুটাৰ পৰা। ঠিক আছে। তো যিয়ে নহওক, বলা আমি ভিডিঅ'লৈ আগবাঢ়ো। যে আগত মুখেৰে আৰু অলপ কৈ লওঁ।
যে প্রত্যয়, যে প্রত্যয় কাক বলে, কি প্রকার আর কি কি। ডেফিনেশন লেখা আছে পিছফালে, যে প্রকৃত বা মূল শব্দের পিছত যিবোৰ বর্ণ বা বর্ণ সমষ্টি যোগ হৈ নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তাকে প্ৰত্যয় বুলি কোৱা হয়। তো ইয়াতে মেইন পইণ্টটো কত, যে প্ৰকৃত বা মূল শব্দ, যে প্ৰকৃত বা মূল শব্দটো কি, সেইটো হল মেইন কথা। ঠিক আছে, চাই লো যে প্রকৃত বা মূল শব্দ, যে প্রকৃত বা মূল শব্দ, যে প্রকৃত বা মূল শব্দৰ পিছত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তাকে প্ৰত্যয় বুলি কোৱা হয়। এইটো হল প্ৰত্যয় ডেফিনেশন। এতিয়া প্রকৃত বা মূল শব্দ কি, এই যে চোৱা এইফালে এক্সাম্পল উদাহৰণ দি দিছো, লগতে একেবাৰে হৈ যাব, যে প্রকৃত বা মূল শব্দ এইবিলাক, এই যে ফুল, নাচ, ক্ষেত আৰু হো, এইবিলাক হল মূল শব্দ। কাৰণ এই শব্দবিলাকৰ লগত কোনো শব্দ যোগ হোৱা নাই, মানে অৰিজিনাল শব্দ ৰিয়েলি। এতিয়া শব্দৰ পিছত আছে যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ কি হৈছে নতুন অৰ্থবাচক শব্দ। নতুন অৰ্থবাচক শব্দ কি হৈছে, যে এইবিলাক যোগ হৈছে, যে যিবিলাক শব্দৰ কোনো অৰ্থ নাই, ক্লাছ 9-10 পাইছিলা উপসৰ্গ এণ্ড অনুসৰ্গ, যে উপ মানে শব্দৰ আগত বহি অৰ্থ প্ৰকাশ কৰে আৰু অনু মানে শব্দৰ পিছত বহি অৰ্থ প্ৰকাশ কৰে। তো যিবিলাক শব্দৰ কোনো অৰ্থ নাই কিন্তু তেওঁলোকে বেলেগ শব্দৰ সহায় লৈহে অৰ্থ প্ৰকাশ কৰিব পাৰে। গতিকে যে এই শব্দবিলাকৰো কোনো অৰ্থ নাই, অনি, অনি, ই, অন, তো এইবিলাকৰ কোনো অৰ্থ নাই, কিন্তু তেওঁলোকে কি কৰিছে, ইয়াৰ পিছত বহিহে বেলেগ শব্দৰ লগত যোগ হৈহে তেওঁলোকে অৰ্থ প্ৰকাশ কৰিছে, আৰু এইটো কি নতুন শব্দ হৈছে। যেনে ফুল যোগনি, ফুলনি, অৰ্থবাচক শব্দ কৈছে, ইয়াতে অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তাকে প্ৰত্যয় বুলি কোৱা হয়। ফুলটো হল প্ৰকৃত বা মূল শব্দ, ইয়াৰ লগত কি হৈছে অনি প্ৰত্যয় যোগ হৈ ফুলনি হৈছে, এইটো হৈছে নতুন শব্দ। কিন্তু শব্দটো কি হব লাগিব, আকৌ ভ্যালিড শব্দ হব লাগিব, মূল শব্দ যাতে নহয়। নাচ যোগনি, এই যে নাচনি, ক্ষেত যোগী খেতি, হ যোগন হন, হ মানে শুই থাকাটো কাম বুজায় একচুৱেলি। গতিকে এইটো হল এই প্ৰত্যয়ৰ ডেফিনেশ্যন। যে প্ৰকৃত, আৰু এবাৰ ভালকে শুনি লোৱা, জীৱনত যাতে আৰু পাহৰি নোযোৱা, ফিউচাৰত যাতে নিজৰ সৰু ভাইটি ভণ্টিক পঢ়াব পাৰা, যে প্ৰকৃত বা মূল শব্দৰ পিছত যি বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তাকে প্ৰত্যয় বুলি কোৱা হয়। যদি আহে যে প্ৰত্যয়ৰ সংজ্ঞা লিখি 4টা উদাহৰণ দিয়া, ডেফিনেশ্যনটো হৈ গল। পাৰিলে মই এইটো ভিডিঅ'ৰ লগত নোটছটো মই এড কৰি দি দিম, কিন্তু আগত চাই লওঁ কিমান দীঘলীয়া হয়। এই 4টা হল উদাহৰণ, পিছত মই আৰু উদাহৰণ দি দিম। ঠিক আছে, আৰু ইয়াৰ লগত আৰু এটা বস্তু হৈ যাব, সেইটো মনত ৰাখিবা। ছাৰে কৈ আছে যে 3 into 2 equal to 6 mark, আৰু বাকি 1 into 6 equal to 6 mark। এই দুটা হল, এই যে ডেফিনেশ্যন টাইপ আহে যে মই ফাৰ্ষ্টত কলো, আৰু এই যে 1 into 6 equal to 6 হল 1 মাৰ্কৰ যে 6টা প্ৰত্যয় ভাঙিব লাগে আৰু কোনটো কি প্ৰত্যয় লিখিব লাগে, সেইটো হল 1 into 6। এইটো কিন্তু একেবাৰে হৈ যাব, এইটো আৰু এক্সট্ৰা কৰি পিছত কবা, পিছত আৰু নপঢ়া, একেবাৰে হৈ যাব। চোৱা পৰীক্ষাত তোমালোকে নিজেও চোৱা, অলৰেডি তোমালোকে চাইছা, আগত পৰীক্ষা দিছা যিহেতু, এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া থাকে প্ৰত্যয় বিলাকত, যে ফুলনি, ধাননি, নাচনি, সোণ, গাঁৱলীয়া, নাৱৰীয়া, বনৰীয়া, পৰুৱৈ, খেলুৱৈ, এনেকুৱা শব্দ দিয়া থাকে। তো শব্দবিলাক ভাঙিব লাগিব আৰু কোনটো কি প্ৰত্যয় লিখিব লাগিব। এই যে এনেকৈ ভাঙিব, এই সাপোজ এই শব্দবিলাকে দিয়া আছে, গতিকে কেনেকৈ ভাঙিবা, এনেকৈ ভাঙিব লাগিব। ভাঙি পেলাই কোনটো কি প্ৰত্যয় লিখিব লাগিব, ব্ৰেকেটত কিৰিত হলে কিৰিত, তদ্দিত হলে তদ্দিত। কিন্তু এইটো অলপ পিছত বুজি পাবা, ইয়াৰ পিছত ডেফিনেশ্যন। ঠিক আছে, তো নেক্সট যে প্রত্যয় কি হয়েছে, 2 প্রকার, এটা হল কৃত আর এটা হল তদ্দিত। সাপোজ এইটো আহিল পরীক্ষাত, যে প্রত্যয়ের সংজ্ঞা লিখি ইয়ার ভাগসমূহ লিখা, কাক বলে ডেফিনেশনটো লিখিলা, লিখি পেলাই ইয়ার ভাগ দুটা কি কি পালো আমি, কৃত প্রত্যয় আর তদ্দিত প্রত্যয়। ঠিক আছে, তো কৃত আর তদ্দিতটো লিখি দিলো, 1 + 1 আর 1, এই হল 3 মার্ক। এই প্যাটার্ন আগৰ যোনটো মানে 3 into 2 মার্ক। ঠিক আছে, কোশ্চেন পেপাৰৰ ভিডিঅ' বিলাক আপলোড কৰিছে অলৰেডি, মই সলভ কৰি অলৰেডি, নিশ্চয় তোমালোকে চাইছা আগৰ ভিডিঅ' বিলাক। গতিকে 2017 পৰা মই আজিয়ে কৈছো 17 to 24 লৈকে কোশ্চেন পেপাৰ সলভ কৰা আছে, সেইবিলাক সলভ খালি তোমালোকে ভালকে চোৱা, 100% কমন পাবা, 90% নহয় 100%। ঠিক আছে, চাই যোৱা। যে কৃত প্ৰত্যয় আকৌ কাক বলে, যে জীৱৰ প্ৰত্যয় ধাতুৰ পিছত যোগ হৈ নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তাকে কৃত প্ৰত্যয় বুলি কোৱা হয়।
আৰু এবাৰ শুনি লোৱা যে যিবোৰ প্ৰত্যয় ধাতুৰ পিছত যোগ হৈ নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তাকে ক্রিপ প্রত্যয় বুলি কোৱা হয়। এতিয়া ধাতু মানে কি হয় না, কারণ ধাতু মানে হল যিকোনো কাম কৰা বা খোৱা বুজায়। ধাতু মানে কি যিকোনো কাম কৰা বা খোৱা বুজায়। অর্থাৎ যে ইয়াৰ ডেফিনেশনত পাইছো চোৱা যে যিবোৰ প্ৰত্যয় এই যে ধাতু, ধাতু মানে যিকোনো কাম কৰা বা খোৱা বুজায়। ঠিক আছে, এইটোৱে মেইন কথা ইয়াতে। এতিয়া ইয়াৰে উদাহৰণ বিলাক সেই শব্দবিলাক দিব লাগিব যিবিলাক শব্দই কেৱল কাম কৰা বুজাইছে। নাম শব্দ ইয়াতে সোমালে কিন্তু সেইটো ভুল হব। গতিকে ইয়াৰে এক্সাম্পল বা অৰ্থাৎ উদাহৰণ যিমান আহিব গোটেই কেইটাত কাম শব্দ হব লাগিব। শব্দটো হয় কাম কৰা বুজাইছে নহলে কামটো সম্পূৰ্ণ হোৱা বুজাইছে। উদাহৰণ বিলাক চোৱা কেনেকুৱা। পৰীক্ষাত এনেকুৱা ধৰণৰ শব্দ দিয়া থাকিব। ঠিক আছে, এই এনেকুৱা কান্দোৰা, নাচনী, মগনীয়া, ৰনুৱা, যুঁজাৰু, এলেহুৱা, মৰমীয়াল, গাঁৱলীয়া, নাৱৰীয়া, এনেকুৱা ধৰণৰ শব্দ দিয়া থাকিব আৰু সেইবিলাক কি কৰিব লাগিব আমাক ভাঙিব লাগিব। কেনেকৈ ভাঙিবা এই চোৱা। কান্দোৰা, চোৱা কান যোগ পুৰা, কান্দোৰা লিখিলা। কান্দ মানে কি কান্দি থকা, আৰু কান্দি থকাটো কি হয় কাম হয়। বুজি পালা, কামটো কি কান্দি থকা আৰু কান্দি থকাটো কাম হয়। ব্ৰেকেটত কি লিখিবা কিৰিপু। ঠিক আছে, নেক্সট নাচনী, নাচ, না যোগ অনি, নাচনী। নাচটো কি হয় নাচ, তই নাচ, অৰ্থাৎ নাচি থকাটো এটা কি হয় কাম হয়। গতিকে এইটোও ব্ৰেকেটত লিখি দিবা ক্রিপ প্রত্যয়। মানে ইয়াতে লিখিব নালাগে, উদাহৰণত ডেফিনেশন যদি আহে যে ক্রিপ প্রত্যয় কাক বলে ইয়া চারটা উদাহরণ দিয়া ডেফিনেশনটো লিখিলা, ডাইরেক্ট এনেকৈ লিখি দিলে হল, ভাঙি দিলে হল। ব্ৰেকেটত আৰু পিছত লিখি দিব নালাগে যে এইটো ক্রিপ প্ৰত্যয়। মই এইটো কৈছো সেই 1x6 মাৰ্কৰ যোনটো পেটাৰ্ণ সেইটো সেইকাৰণে কৈছো যে পিছত এনেকৈ লিখি দিবা। ঠিক আছে, তাৰপিছত মগনিয়াৰ, তোমালোকৰ এটা লেচনৰ নাম আছে মগনিয়াৰ, যোনটো সকলোতকৈ ইজি লেচন কব গলে সেইটো আৰু এটা কৰ্ণতম কবিতা। তো এইটো চোৱা মগনিয়াৰ মাক যোগ, মাক জগনিয়ার, মাক মানে মাগি খাওতা অর্থাৎ ভিখারি, আর ভিখারিয়ে কি করে ভিক্ষা কৰি খায়। আৰু ভিক্ষা কৰাটো কি হয় কাম হয়। মানে কৰবাত বহি বহি হলে কৰে মানুহৰ পৰা বিচাৰি খায়, নহলে খোজকাঢ়ি গৈ গৈ হলে মানুহৰ ঘৰে ঘৰে গৈ হলেও ভিক্ষা কৰি খায়। গতিকে এইটো কাম হয়, এইটোও ক্রিপ প্ৰত্যয়। ৰনুৱা, এই যে ৰন, ৰন যোগ হোৱা, ৰন মানে যুদ্ধ কৰা, আৰু যুদ্ধ কৰাটো কি হয় কাম হয়। গতিকে এইটোও ক্রিপ প্ৰত্যয়। যুঁজাৰু, যুঁজ যোগাৰু, যুঁজ যোগ আৰু আৰু এই যুঁজটো কি হয় যুঁজ মানেও যুদ্ধ কৰা, আৰু যুদ্ধ কৰাটো কি কাম হয়। গতিকে এইবিলাক ক্রিপ প্ৰত্যয়ের উদাহরণ। আশা করি এইটো বুজি পাইছা। দেন নেক্সট তদ্ভুত প্রত্যয়। তদ্ভুত প্রত্যয় একদম ইজি, যে নাম শব্দ বা প্ৰাতিপদিকৰ পিছত, প্ৰাতিপদিক মানে সেই শব্দবিলাকক বুজায় যিবিলাক শব্দই কেৱল কাম কৰা, সৰি প্ৰাতিপদিক মানে সেই শব্দবিলাকক বুজায় যিবিলাক শব্দই কেৱল কোনো বস্তুৰ নাম বা গুণক বুজায়। ঠিক আছে, যে নাম শব্দ বা প্ৰাতিপদিক, অৰ্থাৎ প্ৰাতিপদিক মানে কি যিবিলাক শব্দই কেৱল কোনো বস্তুৰ নাম বা সেই বস্তুৰ গুণক বুজায় সেইটো হল প্ৰাতিপদিক। যে নাম শব্দ বা প্ৰাতিপদিকৰ পিছত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰে তাকে তদ্ভুত প্ৰত্যয় বুলি কোৱা হয়। আৰু তদ্ভুত প্ৰত্যয় যেহেতু ডেফিনেশনত কৈ দিছে নাম শব্দ, গতিকে তদ্ভুত প্ৰত্যয় যিমান এক্সাম্পল আছে যিমান উদাহৰণ দিবা চব নাম শব্দ, এটা কাম শব্দ নাই। ঠিক আছে, কাম কৰা বুজালে ক্রিপ আৰু নাম বুজালে তদ্ভুত। সকলোতকৈ ইজি পদ্ধতি এইটোৱে, যোনটো শব্দ কাম কৰা বুজাব ভাঙাৰ পিছত কাম হলে ব্ৰেকেটত ক্রিপ লিখিবা আৰু নাম হলে ব্ৰেকেটত তদ্ভুত লিখিবা। চোৱা যেনে বেগাই, বেগ যোগ আই, বেগ মানে মোনা অর্থাৎ নাম শব্দ,
এতিয়া স্কুলের ব্যাগও হব পারে, বজাৰ কৰা ব্যাগও হব পারে, ঠিক আছে। রখাল, র যোগ আল, র নাম শব্দ, যিকোনো ফল ফলমূলৰ র। সাধুতা, সাধু যোগ তা, সাধু মানে এজন মানুহৰ নাম, গতিকে নাম শব্দ বুজালে তদ্দিত। তাৰপিছত তোমাৰ মৰমীয়াল, মৰম যোগ ইয়াল, ইয়াতে দীর্ঘকারটো এই কারণে দিছো, ইয়াতে যেহেতু দীর্ঘিকা আছে, ঠিক আছে। এইটো হল তদ্দিত প্রত্যয়, বুঝি পালা। এতিয়া আৰু এবাৰ কৈছো, ভালকে মনত ৰাখিবা যে প্রত্যয় ডেফিনেশনের ক্ষেত্ৰত প্রত্যয়, কৃত এন্ড তদ্দিত প্রত্যয়, এই তিনটা ডেফিনেশনের ক্ষেত্ৰত খালি তিনটা বস্তু মনত ৰাখিব লাগে। নাম্বার ওয়ান, নাম্বার ওয়ান প্রকৃত বা মূল, নাম্বার টু ধাতু, এন্ড নাম্বার থ্রি কি পাবো আমি, নাম শব্দ বা প্রাতিপদিক, ঠিক আছে। তিনটা ডেফিনিশনত আমি তিনটা পয়েন্ট পাইছো। ফার্স্ট পাইছো আমি কি, প্রকৃত বা মূল শব্দ, গোটেইবিলাকৰ পিছত কোন একটা ডেফিনিশনত আমি আগত কোৱা নাই, এইটো ভালকে মনত ৰাখিবা যে প্রকৃত বা মূল শব্দের পিছত জীৱৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থবাচক শব্দের সৃষ্টি করে তাকে কি প্রত্যয় বুলি কোৱা হয়। বল নেক্সট ডেফিনেশন, দুই প্রকার, কৃত এন্ড তদ্দিত। কৃত ডেফিনেশনত আমি কি পাইছো, জীৱৰ প্রত্যয় ধাতুর পিছত যোগ হৈ নতুন অৰ্থবাচক শব্দের সৃষ্টি করে তাকে কৃত প্রত্যয় বুলি কোৱা হয়। এন্ড লাস্ট তদ্দিত প্রত্যয়, যে জীৱৰ প্রত্যয় নাম শব্দ বা প্রাতিপাদিকৰ, নাইবা নাম শব্দ বা প্রাতিপাদিকৰ পিছত জীৱৰ বর্ণ বা বর্ণ সমষ্টি যোগ হৈ নতুন অৰ্থবাচক শব্দের সৃষ্টি করে তাকে তদ্দিত প্রত্যয় বুলি কোৱা হয়। অর্থাৎ তিনটা ডেফিনেশনত খালি এই তিনটা বস্তু মনত ৰাখিলে পুরা প্রত্যয় গোটেইবিলাক বস্তু শেষ, ঠিক আছে। কারণ গোটেইবিলাকৰ পিছত মনত ৰাখিব লাগে আমাক এই তিনটা বস্তু মেইনলি, বুজি পালা। এতিয়া আমি সেই 1 ইনটু যোনটো 6 মাৰ্কটো আছিল সেইটো আৰু অলপ ভালকে বুজাই দি আছো, যাতে সেই 6 মাৰ্কত 6ত যাতে 6 পোৱা। কারণ প্রত্যয় ডেফিনেশন আহিলে বুজাই দিলো, কৃত প্রত্যয়ের সংজ্ঞা লিখি 4টা উদাহরণ আহিলে বুজাই দিছো, তদ্দিত প্রত্যয়ের সংজ্ঞা লিখি 4টা উদাহরণ আহিলে দি দিছো অলরেডি, ঠিক আছে। আৰু সেইবিলাকত কিন্তু এটা এটা পয়েন্ট এনেকুৱা আহিলে 3 মাৰ্ক থাকে, সেনেকুৱা দুটাকৈ লিখিব লাগিব। দুটা লিখিলে 3 ইনটু 6 মাৰ্ক, যে দুটা লিখিলে 3 ইনটু 2 ইকুয়াল টু 6 দিয়া থাকিব, 4টা লিখিব লাগিব অনলি 2, ঠিক আছে। আর এবার আহিল 1 ইনটু 6 দিয়া থাকিব 9টা, লিখিব লাগিব অনলি 6টা, আর 6টা লিখিলে 6 নম্বৰ। চোৱা এতিয়া কেতিয়াবা কি হয় যে শব্দ চাই যদি প্ৰত্যয় বিলাক ভাঙিব যোৱা তেতিয়া হলে ভুল হব, কেনেকৈ হব সেইটো চোৱা, সেইটোৱে বুজায় এতিয়া। শব্দ চাই লিখিলে এনেকুৱা এই কাৰণে ভুল হয়, যেনে উজনি, আৰু এটা আছে নামনি। আমি সকলোৱে জানো আপার আসাম এন্ড লয়ার আসাম, হয় না, গতিকে দুটাই নাম শব্দ, গতিকে আমি ভাঙি পেলাই ডাইরেক্ট লিখি দিলো দুটাই তদ্দিত প্ৰত্যয়, গতিকে সেনেকুৱা হলে সেইকাৰণে ভুল হয়। চোৱা উজনি যেতিয়া আমি ভাঙিব যাম কি হব, চোৱা উজ, অর্থাৎ কোনোবাই উজাও লিখিব পাৰা, উজা যিকোনো এটা লিখিবা, উজ যোগ অনি, উজে লিখিবা, এইটো বেছি ভাল লাগে, উজ যোগ অনি। উজটো কি হল, উজ মানে উজান ফালে গতি কৰা, আৰু উজান ফালে অর্থাৎ পানীৰ ভাটিৰ বিপরীত দিক, গতিকে উজান ফালে গতি কৰাটো কি হয়, এটা কাম হয়, গতিকে কাম বুজালে কি হয়, তো কৃত প্ৰত্যয়, কৃত। আৰু এইটো চোৱা ডাইৰেক্ট ইয়াতে দিয়াই আছে নাম যোগ উনি, কি হব নামনি, গতিকে এইটো কি আছে নাম শব্দ, গতিকে ডাইরেক্ট এইটো কি হব তদ্দিত প্ৰত্যয়। সেইকাৰণে শব্দ চাই ভাঙিব নাযাবা, শব্দটো আগত ভাঙিবা, ভাঙাৰ পিছত আগৰ শব্দ বিলাকে যদি কাম বুজায়
ব্ৰেকেটত ক্ৰিপ প্ৰত্যয় লিখিবা, আগৰ শব্দটোৱে যদি নাম বুজায় ব্ৰেকেটত কি লিখিবা, তদ্ধিত প্ৰত্যয় লিখিবা। ঠিক আছে? যেনে চোৱা কিছুমান উদাহৰণ দি দিম মই, যেনে বিহুৱা, বিহুৱা, নাৱৰীয়া, গাঁৱলীয়া, তাৰপিছত তোমাৰ আহিল খেতি, খেতিয়ক, তাৰপিছত খাৱন, লেখনিয়াৰ, লেখনিয়াৰ, গল্পাকাৰ, এইকেইটা আগত দেখাই দিওঁ, তাৰপিছত আৰু দেখাই দিম। ঠিক আছে? লেখনিয়াৰ যেনে দেখ, যোগ, অনিয়াৰ, এইটো কি লিখিব লাগিব, এইটো ক্ৰিপ প্ৰত্যয় হবে, এইটো ক্ৰিপ প্ৰত্যয়, কাৰণ দেখ, দেখ মানে দেখা, আৰু দেখাটো কি হয়, কাম হয়, গতিকে এইটো ক্ৰিপ প্ৰত্যয়। যেনে খাৱন, এইটো হ'ব খা যোগ অন, খাটো কি খাই থাক, আৰু খাই থকাটো কি হয়, এটা কাম হয়, গতিকে কাম কৰিলে কি হয়, ক্ৰিপ প্ৰত্যয়। তাৰপিছত তোমাৰ বিহুৱা, এই যে বিহু, এইটো কি লিখিবা, বিহু যোগ ৱা, বিহুৱা, বিহুটো কি হয়, নাম শব্দ হয়, গতিকে এইটো কি হব, তদ্ধিত প্রত্যয়। এটা কিন্তু 1 into 6 মার্কের যোনটো প্যাটার্ন, হ্যাঁ এইটো। তাৰপিছত নাৱৰীয়া, নাও যোগ ওৰিয়া, এটিও তদ্ধিত, কারণ নাও, নাওটো কি নাম শব্দ হয়। গাঁৱলীয়া, গাঁও যোগ অলিয়া, গাঁও যোগ অলিয়া, গাঁওটো কি হয়, নাম শব্দ হয়, গতিকে এইটোও তদ্ধিত। খেতিয়ক, খেতি যোগ অক, অক অক, খেতিয়ক, এইটোও তদ্ধিত প্রত্যয়, খেতি পথাৰৰ নাম, গতিকে এইবিলাক কি হয়, সব তদ্ধিত প্রত্যয়ের উদাহরণ, খালি ওপরে দুটাহে ক্রিপ প্রত্যয় পাইছো আমি। তাৰপিছত আৰু আছে, তাৰপিছত আৰু আছে যেনে লিখাৰু, লেখাৰু, এইটো চোৱা, লেখাৰুটো হব লেখ যোগ আৰু, এইটো হব কি ক্ৰিপ প্ৰত্যয়, লিখিবা, লেখ মানে লিখি থকা, লিখি থকাটো কাম হয়। তাৰপিছত জোনাকী, এই যে জোনাক যোগ আর এটি কি হবো, তদ্ধিত প্রত্যয়। ঠিক আছে? জোনাক নাম শব্দ, তো এইবিলাকে আছে। এতিয়া আৰু এটা আছে যে নাচনি, কিন্তু দুটা, এটা হল নাচনি আৰু এটা হল নাচনি, আৰু দুটাই শুদ্ধ। ওপৰতো লৰা মানুহক বুজাব আৰু তলতটো যেহেতু স্ত্ৰী প্ৰত্যয়, দীৰ্ঘকাৰটো স্ত্ৰী প্ৰত্যয় হয়, গতিকে এইটো ছোৱালী মানুহক বুজাব। আৰু এইটোত খালি নাচ যোগ অনি, আৰু এইটোত নাচ যোগ
অনি। ঠিক আছে, দুটাই দুটাই কি প্রত্যয়, কারণ নাচ মানে নাচি থকা আৰু নাচি থকাটো কাম হয়। গতিকে যিয়ে নহওক মুঠৰ ওপৰত শব্দ যিকেইটা দিয়া থাকিব, আৰু আশা কৰো নোটছ যোনটো মই দি দিম তাৰ পৰাই কমন পাবা 100%। আৰু এইটো বুজি পালে আৰু কোনো কথাই নাই। যে আৰু ইয়াতকৈ ইজি পদ্ধতি মোৰ ওচৰত নাই। গতিকে এইটোৱে সকলোতকৈ ইজি পদ্ধতি, যে শব্দবিলাক চাবা, যদি কোনো শব্দই ভাঙিবা আগত, ভাঙাৰ পিছত যদি কোনো শব্দই প্ৰথমত যিকেইটা থাকিব, পিছৰ বিলাকতো অৰ্থ নাই, আমি সকলোৱে জানো, ডেফিনেশ্যনত পাইছো, সেইবিলাক সহায় লৈহে নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰিছে। গতিকে আগৰ শব্দটোৱে যদি কাম কৰা বুজায়, ব্ৰেকেটত ডাইৰেক্ট লিখিবা কৃত প্ৰত্যয়, আৰু আগৰ শব্দটোৱে যদি নাম বুজায়, ব্ৰেকেটত ডাইৰেক্ট লিখিবা তদ্ধিত প্ৰত্যয়। তো এইখিনি আছিল প্ৰত্যয়। নেক্সট, ইয়াতে আৰু এটা আছে যে পূৰ্ব প্ৰত্যয় এণ্ড পৰ প্ৰত্যয়। যে পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয়ৰ কথা কব গলে, যে উপসৰ্গ করেই হয় পূর্ব প্রত্যয়। যে সংস্কৃত 20টা উপসৰ্গৰ উপৰিও অসমীয়া ভাষাত আৰু কেইটামান উপসৰ্গ আছে, যেনে এই বে, আও, অ, অনা, এইকেইটা। এতিয়া ইয়াৰ পৰা এটা প্ৰত্যয় আহিছিল 2018 দুটা আহিছিল, ভাঙিব আহিছিল। কেনেকৈ আহিছিল? বেয়া দখল, যেনেকুৱা বেয়া দি মানে শব্দ বেয়া দখল, আৰু এটা হল বে আইন। ঠিক আছে, এইটো আৰু ইজি, বেয়া যোগ দখল, তাৰপিছত বে যোগ আইন, আৰু ইয়াতে লিখি দিব লাগে খালি পূৰ্ব প্ৰত্যয়। পূৰ্ব প্ৰত্যয় সেম সেম, দুটাই পূৰ্ব প্ৰত্যয়। ঠিক আছে, বেয়াটো গল। তাৰপিছত আহিল আও। আও, আওমৰম এণ্ড আওবাৰ, এইটোৱে আহিছিল আওবাৰ, এইটো 2018। ঠিক আছে, আওমৰম, এইটো কি হব? আও যোগ মৰম, আর এইটো আও যোগ বাক, আৰু দুটাই কি হব? পূৰ্ব প্ৰত্যয়। মুঠৰ ওপৰত এইকেইটা দি যিকেইটা শব্দ বনাম আমি, ভাঙিম, যিকেইটা ভাঙি দেখাম, গোটেইবিলাক কি হব? পূৰ্ব প্ৰত্যয়। ঠিক আছে, আওটোৱে গল। এতিয়া আহিল অনা, অ, এইটো আছিল অ আৰু অনা, এই দুটা বাকী আছে। অ, অ, অসময়, অ যোগ সময়, এইটো এটা। তাৰপিছত এইটো কি হব? পূৰ্ব প্ৰত্যয়, পূৰ্ব প্ৰত্যয়। আৰু এটা হল অনা, অনা অসমীয়া, অনা যোগ অসমীয়া, আৰু ইয়াতে আৰু এটা আছে অসময়, অসময়তো দিছো, আৰু এটা আছে পাহৰি গৈছো। ঠিক আছে, তো এনেকুৱা আহিলে এইটো আৰু ইজি সকলোতকৈ, কাৰণ ডাইৰেক্ট ভাগ কৰি, ডাইৰেক্ট ইয়াতে কোনো শব্দ লগাব নালাগে, খালি দুটা ভাগত ভাগ কৰি দিলে হৈ যায়। এইটো ইয়াতে বেলেগে আৰু নাই। ঠিক আছে, তাৰপিছত আহিল বিভক্তি, সকলোতকৈ মানে প্ৰত্যয়তকৈ অলপ টাফ, টাফ থাকিলেও চেষ্টা কৰিম ইজি পদ্ধতি শিকোৱাৰ কাৰণে। যে বিভক্তিৰ ক্ষেত্ৰত বিভক্তিৰ ক্ষেত্ৰত যে বিভক্তি কাক বলে, ইকেই প্ৰকাৰ আৰু কি কি, এইটো আহিব পাৰে। যে বিভক্তি হল যে বাক্য গঠনত শব্দ আৰু ধাতুৰ পিছত যুক্ত হোৱা চিনবোৰক বিভক্তি বুলি কোৱা। কি? যে বাক্য গঠনত শব্দ আৰু ধাতুৰ পিছত যুক্ত হোৱা চিনবোৰক কি বুলি কোৱা হয়? বিভক্তি বুলি কোৱা হয়। আৰু যিয়ে কি কৰে? বাক্যত শব্দৰ পাৰস্পৰিক সম্বন্ধ নিৰ্ধাৰণ কৰে। যেনে ৰহিমে পঢ়িছে, ৰহিম
রহিমে পড়িছে, রহিম যোগ এ, ঠিক আছে, রহিমে। উদাহরণ এটা যদি আহে এনেকুৱা যে বিভক্তি কাক বলে, ই প্ৰকাৰ আৰু কি কি এইটো লিখিলা, নাইবা বিভক্তিৰ ডেফিনেশ্যন বা বিভক্তিৰ সংজ্ঞা লিখি উদাহৰণ দিয়া, তেতিয়াহ'লে এনেকৈ দি দিবা, নোটছ দি দিম মই। আৰু কেই প্ৰকাৰৰ, দুই প্ৰকাৰৰ, কি কি, নাম বিভক্তি বা শব্দ বিভক্তি, আৰু এটা হল ক্ৰিয়া বিভক্তি। এইটো এটা যে নাম বিভক্তি বা শব্দ বিভক্তি, আৰু এটা হল ক্ৰিয়া বিভক্তি। এই শব্দ বিভক্তিটো তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট, যে অসমীয়া ভাষাত শব্দ বিভক্তি কেইটা আৰু কি কি, এইটো যে অসমীয়া ভাষাত শব্দ বিভক্তি 7 প্ৰকাৰৰ, ঠিক আছে। কি কি, যে প্ৰথমা বিভক্তি এ ই, সরি প্রথমা বিভক্তি এ ই, প্রথমা বিভক্তিটো হল এ ই, এ ই, ঠিক আছে। আৰু ইয়াৰ লগত যদি উদাহৰণ দিব দিয়ে, যেনে মানুহে, সেনেকৈ দি দিবা এ ই অৰ্থাৎ মানুহে, বা রামে, যদুয়ে। দ্বিতীয় বিভক্তি হল ক অর্থাৎ অকিচন হব লাগিব, মানুহ হোক। তৃতীয় বিভক্তি রে দি দ্বারা, অর্থাৎ বাছরে, বাছে দি, বাছর দ্বারা, এনেকুৱা। তৃতীয় বিভক্তি হল লৈ, অলয়, অর্থাৎ মলৈ, তোমালৈ, সেনেকৈ উদাহৰণ বিলাক দি দিবা। চতুৰ্থ বিভক্তি হল পৰা, অর্থাৎ অর, পড়া, মোর পড়া, বাসর পড়া, ঘরের পড়া, স্কুলের পড়া, সেনেকুৱা উদাহরণ দি দিবা। পঞ্চমী বিভক্তি হল র, অর্থাৎ অর, মানুহৰ, ঘৰৰ, বাছৰ, সেনেকুৱা। আৰু সপ্তমী বিভক্তি হল ত, অত, অর্থাৎ লাষ্টত কি হব, ত যেহেতু আছে, ঘৰত, স্কুলত, সেনেকুৱা ধৰণৰ উদাহৰণ দি দিবা। যদি সেনেকুৱা আহে যে শব্দ বিভক্তি কাক বলে, ই কেই প্ৰকাৰ আৰু কি কি, তেতিয়াহ'লে ডেফিনেশ্যন লিখি 7 প্ৰকাৰৰ লিখি পেলাই সেনেকৈ দি দিলে হ'ব, 7 প্ৰকাৰৰ ভাগ কেইটা। আৰু যদি দিয়ে যে প্ৰতিবিধৰে উদাহৰণ দিয়ে, তেতিয়াহ'লে এইটো 7 মাৰ্কৰ দীঘলীয়া কুৱেশ্যন হৈ যায়। সেনেকুৱা কুৱেশ্যন নিদিয়ে, 3 মাৰ্কৰ দুটাহে দিয়ে, পেটাৰ্ণটো চেঞ্জ কৰিছে, এইটো আছিল আগৰ পেটাৰ্ণ। গতিকে আৰু এটা কুৱেশ্যন আহে, সাপোজ বিভক্তি কাক বলে, বা কর্তা কারকত কি বিভক্তি যোগ হয়, নাইবা অধিকরণ কারকত কি বিভক্তি যোগ হয়, এনেকুৱা ধৰণৰ কুৱেশ্যনো আহিছিল কোনোবা বছৰত। এই যে এইফালে একেবাৰে দি দিছো চোৱা, যে প্রথম বিভক্তি কর্তা কারক যোগ হয়, সরি কর্তা কারকত, এইটো এটা কুৱেশ্যন একেবাৰে কৰি দিও, যে কারক কাক বলে, কেই প্রকার আৰু কি কি, সেইটোও পঢ়িবা, ডেফিনেশ্যন কৰিবা এই 6 প্ৰকাৰৰ, আৰু 6 প্ৰকাৰৰ ভাগ কেইটা কৰি ল'বা। কর্তা, করণ, কর্ম, নিমিত্ত, অপাদান আৰু অধিকৰণ, এইকেইটা ভাগ কেইটা পঢ়ি ল'বা তোমালোকে। গতিকে সেনেকুৱা আহিব পাৰে যে কারক কাক বলে, কেই প্ৰকাৰ আৰু কি কি। তাৰপিছত চোৱা যে কর্তা কারকত কি হয়, প্রথম বিভক্তি যোগ হয়, আৰু প্রথম বিভক্তি হল এ ই, এটা উদাহৰণ দিব দিলে উদাহৰণ দি দিবা, যেনেকৈ কৈ গৈছো। তাৰপিছত কর্ম কারকত কি বিভক্তি যোগ হয়, দ্বিতীয় বিভক্তি যোগ হয়, অর্থাৎ ক। করণ কারকত কি বিভক্তি যোগ হয়, রে দি দ্বারা, এইটো তৃতীয় বিভক্তি যোগ হয়। নিমিত্ত কারকত চতুর্থ বিভক্তি যোগ হয়, ঠিক আছে। পঞ্চমী বিভক্তিত কোনো কারক যোগ নহয়। সপ্তমী বিভক্তি, সরি ষষ্ঠমী বিভক্তিত সম্বন্ধ পদ, এইটো নালাগে, হ্যাঁ। আৰু সপ্তমী বিভক্তিত কি হয়, সপ্তমী বিভক্তি যে অধিকরণ কারকত কি হয়, সপ্তমী বিভক্তি যোগ হয়, আৰু সপ্তমী বিভক্তি হল ত, অর্থাৎ পদ, ঠিক আছে। তো এইখিনি আছিল তোমাৰ প্ৰত্যয় আৰু বিভক্তি, লগতে কারকের কথাটোও কৈ গলো। আৰু এটা আছে কিন্তু তোমালোকৰ জতুৱা ঠাঁচ, 2024 আহিছিল যে মানৱ শৰীৰৰ অংগ বুজোৱা 3টা জতুৱা ঠাঁচৰ বিষয়ে লিখা। মানুহ শৰীৰৰ অংগ বুজোৱা, যেনে চকুৰ কুটা এটা, চকু চৰহা, চকু লগা, গা ধৰা, এনেকুৱা ধৰণৰ। আৰু আছিল 2025 অর্থাৎ 2022 আৰু 25 আহিছিল জতুৱা ঠাঁচ কাক বলে, ইয়াৰ দুটা ব্যৱহাৰ লিখা, এইটো এটা কুৱেশ্যন আহিছিল। গতিকে জতুৱা ঠাঁচটো 2023 আহিছিল, 2023 আহিছিল। গতিকে
তোমালোকে এইকেইদিন অৰ্থাৎ এই যিকেইটা দিন আছে এইকেইটা দিন সকলোৱে ভালকে পঢ়া আৰু ভালকে পঢ়িলে সকলোৰে রেজাল্ট নিশ্চয় ভাল হ'ব সেইটোৱে মই কামনা কৰো অৰ্থাৎ আকৌ এবাৰ কৈছো 2017 পৰা 2024 লৈকে কোশ্চিন পেপাৰ সলভ কৰা অলৰেডি এটা কোশ্চিন পেপাৰ সলভ কৰি মই মোৰ ভিডিঅ'ত আপলোড কৰিছো সেইবিলাক চেনেলত আপলোড কৰা আছে চাই ল'বা আৰু তাৰে পৰা চাবা 100% কমন পাবা মানি লৈছো এটা দুটা কোশ্চিন ইউনিক থাকিব বেলেগকৈ বনাই দিব বা যিকোনো ভিতৰুৱা কোশ্চিন দিব ভিতৰুৱা কোশ্চিনৰ মন নচত দিয়া আছে কিন্তু অর্থ থাকিব প্রতিটি কোশ্চেনের অর্থ থাকে গতিকে আশা কৰো সকলোৱে 100% কমন পাবা আৰু সকলোৰে রেজাল্ট ভাল হ'ব বুলি মই আশাবাদী ঠিক আছে আৰু পৰীক্ষাত যিকেইটা কোশ্চেন তোমালোকে পাৰিবা সেইকেইটা আগত লিখিবা তাৰপিছত সেকেন্ড ৰাউণ্ডত আৰু এবাৰ ট্ৰাই কৰিবা কোনকেইটা পাৰা আৰু নোৱাৰা কেইটা লাষ্টত একদম যিবিলাক থাকিব বনাই চনাই হলেও লিখি থৈ আহিবা সেই লেসনৰ কথা যিবিলাক মনত থাকে জিৰো কোনোবা এক্সামিনাৰ 1 মাৰ্কতো দিব পাৰে গতিকে জিৰো পোৱাতকৈ 1 পোৱা বহুত ভাল আৰু হয়তো কিছুমানে 1 মাৰ্কৰ কাৰণে চাবা লেটাৰ নাপাবা তাৰপিছত ফাৰ্স্ট ডিভিজন নাপাবা 60 নাপাবা 70 নাপাবা তো তেতিয়া বেয়া লাগিব গতিকে সেইকাৰণে আগত জানাকেইটা লিখিবা জানাকেইটা লিখা হে লাষ্টত বহি থাকি কি লাভ বনাই চনাই হলেও লিখি থৈ আহিবা মুঠৰ ওপৰত সব লিখিবা ঠিক আছে আৰু সকলোৱে মোৰ এই দৰ্শন অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে নিজৰ বন্ধু বান্ধৱী বিলাকৰ লগত শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা ঠিক আছে থ্যাংক ইউ ষ্টুডেন্টস এন্ড গুড লাক ফৰ ইয়োৰ কামিং এক্সাম and best wishes সকলোলৈ পৰীক্ষাৰ শুভকামনা যাচিলো এতিয়া মই চেষ্টা কৰিম আৰু দুই এটা ভিডিও দিয়াৰ কাৰণে কিন্তু হয়তো এটা বা দুটা কবিতাৰ ভিডিও পাব পাৰা যেনেকুৱা আগুনৰ কোৱলি এটা মিলন এটা তো থ্যাংক ইউ ষ্টুডেন্টস